যোৱাকালি যেটো বাতৰি প্ৰচাৰ হল আমি মুঠে সুখী নহয় কিয়নো আজি 6 মাহ দিন ধৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈ আছে যে অংগনবাড়ীক দৰমহা দিম আৰু যোৱা জুলাই মাহৰ 2 তাৰিখে আমি বিভাগীয় মন্ত্ৰী অজন্তা বাইদেউ আমাক মাতি লৈ গৈছিল তাতেও আমি কৈছিলো যে আমাৰ মাননীটো সাৰে সিএম সাৰে বৃদ্ধি হোৱা বুলি কৈ আছে কিমান হ'ব আৰু কেতিয়া হ'ব বাইদেউ তেতিয়া কৈছিলে যে এটো 2 অক্টোবৰত মানে ঘোষণা হ'ব আৰু অন্য আঁচনিক যি দিছে মানে মিড ডে মিল আৰু আশাক যি দিছে তাতকে আপোনালোকক অলপ হলেও বেছি দিম আমি আৰু ভাল সন্তুষ্টি এটা হৈ আছিল কাৰণ বৰ্তমান মূল্য বৃদ্ধিৰ বজাৰত আমি অন্তত চলিব পৰা কৰি এটা মাননি যদি পাওঁ কাম কৰি আমিটো বেয়া নাপাওঁ বুলি মই বহু মিডিয়াৰ আগত কৈ আছো আমি কাম কৰি বেয়া নাপাওঁ কিন্তু কাম অনুপাতে পইচাটো নিদিলে এতিয়া ইমান দিনৰ পৰা কৈ আছে যে মাননি বৃদ্ধি কৰিম বহুদিন কৈছে আমিও মানে সন্তুষ্টি এটা মনত হৈ আছিল যে এবাৰ কমসে কম আমি খাব পৰা কৰি আমাৰ কৰ্মী সহায়িকা সকলে এটা স্যালাৰি পাব কিন্তু যোৱাকালি সকলোকে তাজ্জব কৰি কিনে যেটো ঘোষণা দিলে আমি মুঠে সন্তুষ্টি নহয় অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই একদম আচৰিত মৰ্মাহত হৈছো কাৰণ এইটো এটা মানে কণা হাহক পতান দিয়াৰ দৰে হৈছে কণা হাহক যেনেকৈ পতান দিয়ে ঠিক তেনেকৈ অসমৰ চৰকাৰখনেও এনেকৈ পতান দি থৈ দিছে এইটোটো নহব তেতিয়া হলে আমি আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতি গৰাকী নেত্ৰীয়ে প্ৰতি গৰাকী কেবিনেটৰ প্ৰায় মন্ত্ৰীকে লগ ধৰি আমি খাব পৰা কৰি এটা স্যালাৰি দিয়ক খাব পৰা কৰি এটা স্যালাৰি দিয়ক বুলি কৈ থকাৰ পিছতো এনেকুৱা ধৰণৰ যদি হয় তেতিয়া হলে অনাগত দিনত আমি কাম কেনেকৈ কৰিম কাৰণ তেওঁলোকে স্যালাৰি যদি কম দিছে তেওঁলোকে মূল্য বৃদ্ধি কমাই দিয়ক আমি মূল্য বৃদ্ধিৰ লগত যুজি তেওঁলোকে আঁচনি ওলাব আৰু সেই আঁচনিৰ লগত আমাৰ আইচিডিএছৰ ইমান কাম 3 to 6 year চিলড্ৰেন খিনি শাৰীৰিক মানসিক আদি ইত্যাদি মানে শিক্ষা দিয়াব লাগে খুৱাব লাগে তাৰোপৰি 6 month to 3 year চিলড্ৰেন বিলাকক ঘৰত খাদ্য দিব লাগে লাখপতি বাইদেউ কোনে পায় অৰুণোদয় কোনে পায় এইবিলাক বিচাৰ কৰিব লাগে গছপুলিৰ বৃক্ষ ৰোপণতো দেখিছে বৃক্ষ ৰোপণতো মানে গৈ পথাৰৰ পৰা গছ বিচাৰি আনিব ৰুব লাগিব মানে কেতিয়াবা চৰকাৰে যোগান ধৰে লঠঙা গছ এডাল মানে এনেকুৱা কাৰ্যত অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলক ব্যৱহাৰ কৰিছে।